নমস্কাৰ সকলোকে মোৰ ব্লগটোলৈ স্বাগতম জনাইছোঁ। আজি ৰাজস্থানৰ মাটিত মোৰ তৃতীয়টো দিন আৰু এই তৃতীয়টো দিনত আমি আউটিঙলৈ যাম। প্ৰথমতে আহিছোঁ আমি ডায়মণ্ড হললৈ। এইটো প্ৰায় এবিঘা মাটিত অৱস্থিত ডায়মণ্ড হল, য'ত মেডিটেশ্যন কৰা হয়। আৰু এই হলটোৰ এটাই বিশেষত্ব হৈছে যে এই এবিঘা মাটিৰ হলটোৰ মাজত কোনো ধৰণৰ খুঁটা বা কোনো ধৰণৰ ছাপৰ্ট নাই। তাৰ পিছতে আমি ওলাই আহিলোঁ তপস্যা ধাম। অতি সুন্দৰভাৱে সজাই থোৱা আছে এই তপস্যা ধাম, য'ত আধ্যাত্মিকতাৰ আন এক পৰিচয় পোৱা যায়। তাৰ পাছতে অটো এখন ভাড়ালৈ লৈ আমি অঞ্চলটোৰ বিভিন্ন ঠাই ঘূৰিবলৈ ওলাই আহিলোঁ। অটো চালকজনে এটা গাঁৱৰ ভিতৰৰ পথেদি আমাক লৈ গ'ল। অতি সুন্দৰ মনোমোহা পৰিৱেশ। তাৰ পিছতে আমি আহি পালোঁ এয়া মাউণ্ট আবুৰ ছ'লাৰ প্ৰজেক্ট, য'ত 1033 বিঘা মাটিত এই প্ৰজেক্টটো আছে, যিয়ে 60% ৰাইজক দিছে আৰু মাত্ৰ 40%হে প্ৰজাপিতা ঈশ্বৰীয় ব্ৰহ্মকুমাৰী এই বিশ্ববিদ্যালয়খনে ব্যৱহাৰ কৰিছে। আমাৰ লগত সকলো আহিছে আজি চাবলৈ। তাৰপিছত আমি গ'লোগৈ তপোবনলৈ। মই যিহেতু আগতেই কৈছোঁ, ইয়াত গল্ফ কাৰবিলাক ফ্ৰীতে পোৱা যায়, অথচ কোনো ধৰণৰ মূল্য নলয়। তেনেকুৱা এখন গাড়ীত উঠি আমি গোটেই তপোবনখন ঘূৰিলোঁ। আৰু প্ৰথমতে আমি কৃষি বিভাগলৈ গৈছোঁ, য'ত 1040 বিঘা মাটিত কৃষি কৰা হয় অকল বিশ্ববিদ্যালয়খনৰ বাবে। আৰু এয়াই সেই কৃষিভূমিৰ মূল প্ৰৱেশদ্বাৰ। আমি ভিতৰলৈ যাম, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আশ্চৰ্যজনক কথা যে এইখন উদ্যানৰ শস্য বা এইখন উদ্যানৰ চব্জি পাচলিৰে গোটেই প্ৰজাপিতা ঈশ্বৰীয় ব্ৰহ্মকুমাৰী এই বিশ্ববিদ্যালয়খনত দৈনিক ৰন্ধন কাৰ্যত ইয়াৰ শাক পাচলিয়েই ব্যৱহাৰ কৰা হয়। কৃষিভূমিৰ মাজতে আছে এখন সুন্দৰ খেলপথাৰ। আৰু আমি ইয়াৰ পিছত আগবাঢ়িলোঁ মানস সৰোবৰলৈ বুলি। মানস সৰোবৰত এয়া বাবাৰ বিশ্ৰাম কক্ষ অতি সুন্দৰভাৱে সজাই থোৱা আছে। বহু দিনৰ পিছত দেখিলোঁ এয়া কামিনী কাঞ্চন অতি সুন্দৰভাৱে ফুলি আছে। আচলতে কথাৰে আপোনালোকক বুজাব নোৱাৰিম এই মুহূৰ্তত এই স্থানটো বা এই স্থানখিনি কেনেধৰণৰ সুগন্ধময় হৈ পৰিছে। এই মানস সৰোবৰখন সঁচাই বৰ আচৰিত আৰু চাবলগীয়া। আচলতে 6 মহলীয়াৰ ওপৰতো যে এখন ফুলৰ বাগিচা আছে, আপুনি নাহিলে বা মই নগ'লে কেতিয়াও বিশ্বাস কৰিব নোৱাৰিম। আৰু এতিয়া সন্ধ্যা প্ৰায় 7:30 বাজিছে আৰু আমি নিজ নিজ ৰুমলৈ বুলি এখন অটত উঠি ৰাওনা হ'লোঁ। আজিৰ ভিডিঅ'টো ইমানেই। কাইলৈ পুনৰ লগ পাম। তেতিয়ালৈকে সকলোলৈ নমস্কাৰ।